এইটো এতিয়া গ্ৰীষ্মৰ ছিজন, গ্ৰীষ্মৰ ঋতু আৰম্ভ হৈছে। গ্ৰীষ্মৰ ঋতু বুলি কোৱাৰ লগে লগে মাৰ্চ মাহৰ পৰা ফুলবিলাক বা চব্জিবিলাক আৰম্ভ হৈ যায় আৰু শীতকালত হ'লে অক্টোবৰ মাহৰ পৰা আৰম্ভ হয়। এতিয়া আমাৰ ইয়াতে আহক আমি অকণমান আপোনাক দেখুৱাওঁ। এতিয়া গ্ৰীষ্মৰ এটা উল্লেখযোগ্য ফুল হৈছে এইটো পৰ্তুলাকা। এইটো অৱশ্যে হাইব্ৰিড পৰ্তুলাকা, লোকেলো পোৱা যায়। পৰ্তুলাকা বা নবাজি ফুল, এই নবাজি ফুলটো বহুত কম দামতে গ্ৰাহকক দিব পাৰি, কাৰণ ইয়াৰ খৰচটো অলপ কম হয়। তাৰপিছত এয়া চাপৰ জাতৰ হাইব্ৰিড ছানফ্লাৱাৰ বা সূৰ্যমুখী ফুল, সূৰুযমুখী ফুল। এইটো বৰ বেছি দাম নপৰে, 20-30 টকাৰ ভিতৰত দিব পৰা যায়। আনহাতে এইটো জিনিয়া বহুত জনপ্ৰিয় ফুল আৰু বহুদিন সতেজ হৈ থাকে এই ফুলটো। এইবিলাক সকলোবিলাক মানে বিদেশী কোম্পানীৰ গুটিৰ পৰা হয়। আমাৰ দেশত এইবিলাকৰ গুটি উৎপাদন তেনেকে নহয়, বাহিৰৰ পৰা গুটিটো আনিবলগীয়া হয়। আৰু ইয়াত বাহিৰে জিনিয়া কক্স কম থাকিব। গৰমৰ কিন্তু যিবিলাক বহুবৰ্ষীয় ফুল মানে পেৰেনিয়েলছ আছে সেইবিলাক চাওক। এতিয়া এইটো আমাৰ গাঁৱৰ মানুহে এইটো কাগজ ফুল বুলি কয়, বগনভেলিয়া। তাৰপিছত সেইটো আছে য়েষ্টাৰডে টুডে এণ্ড টুমৰো বুলি কয়। এই ফুলটো তিনিটা বেলেগ বেলেগ কালাৰত ফুল ফুলে আৰু সদায় ৰং সলাই কাৰণে য়েষ্টাৰডে টুডে টুমৰো বুলি কয়। জাৰবেৰা ফুল পাব, এই মচন্দা পাব, এইবিলাক হৈছে গৰম দিনৰ ফুল। তাৰ লগে লগে আমি যদি চাওঁ, ভোল, তিয়হ, জিকা, লেচেৰা, কোমোৰা, পটল, তাৰপিছত এইটো স্কোৱাছো এনেকে ৰুব পাৰি। স্কোৱাছ, তাৰপিছত কুচিয়া বেঙেনা বুলি কওঁ আমি, দীঘল দীঘল বেঙেনা। এই বেঙেনা লাগি আছে গছত, এইবিলাক এনেকুৱা পাব। তাৰপিছত জলকীয়া, এইবিলাক জলকীয়া পাব, লাগিয়ে আছে গছত। বিভিন্ন চাইজৰ জলকীয়া পেকেটত আছে, ডাইৰেক্ট কিনি নি পেলাই পোনপটীয়াকৈ মানুহে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এয়া ৰেড লেডি অমিতা, এইবিলাক দুমাহতে ফুল ফুলে, 6 মাহ মানত ফল ছিঙিব পৰা হয়। ভোট জলকীয়া এইবিলাক। তাৰপিছত এইটো হৈছে আন এটা ফল, আমাৰ স্থানীয়ভাৱে আমি কুন্দুলি বুলি কওঁ, কি কয় নামটো আৰু তাতকৈ নাজানো। এতিয়া তিতা কেৰেলা, ভেন্দিৰ পুলিও আমি বনাইছো, সেয়া 12 মাহী ভেন্দি। এয়া ভোট জলকীয়া, এনেকুৱা ধৰণৰ আটাইখিনি আমি ৰাখিবলৈ যত্ন কৰিছো। আৰু ইয়াতে স্থানীয় গ্ৰাহকসকলে আমাৰ ওপৰত অগাধ বিশ্বাস। তেখেতসকলে জানে যে ফ্লৰিকা নাৰ্চাৰীয়ে যি দিয়ে সেয়া সম্পূৰ্ণ ভাল জাতৰ পুলি দিয়ে, গতিকে তেওঁলোক সেইটো বিশ্বাসত ইমান বছৰে আমাৰ ওচৰত আহি আছে। এতিয়া ফল মূলৰ বতৰ, ফল মূল ৰোৱা বতৰ, বহাগ পৰিছে মানে মানুহে ফল মূল ৰুব। এতিয়া আম পাব, বিভিন্ন জাতৰ আম পাব, সুবৰ্ণৰেখা আৰু আম্ৰপলি আম। এই দুটা আমি আমাৰ ইয়াতে খুব ভালকে হয় কাৰণে সুবৰ্ণৰেখা আম্ৰপলি আম দুটা আমি যিমান পাৰোঁ কম দামত, এতিয়া ভাবিছো আমি সুবৰ্ণৰেখা আৰু আম্ৰপলি আম 100 টকাকৈ গ্ৰাহকক দিব পাৰিম। আৰু আন আমবিলাক যেনে মিয়াজাকি, তাৰপিছত পাব কল আম মানে বানানা মেংগ', তাৰপিছত পাব ব্লেক মেংগ', আৰু আছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আম পাব ইয়াতে। সেই আমবিলাক আছে, বগৰী আছে, আপেল বগৰী, তাৰপিছত মধুৰিআম পাব, থাই 7 মধুৰিআম বা মধুৰিআম L49, তাৰপিছত চপেটা পাব, চিডলেছ নেমু টেঙা। আমাৰ তাত যিটো নেমু টেঙা আছে তাত এটাও গুটি নাথাকে, এইটো ইতিমধ্যে প্ৰমাণ কৰি আমি দেখুৱাইছো। নেমু টেঙা, গোল নেমু পাব, খুব ভাল জাতৰ গোল নেমু। নাৰিকল পাব, গংগা বৰ্ধন নাৰিকল, যিটো প্ৰকাণ্ড প্ৰকাণ্ড নাৰিকল হয়, এইটো হাইব্ৰিড নাৰিকল আৰু খুব সোনকালে 3-4 বছৰৰ ভিতৰত লাগে। ঠিক তেনেকে চাপৰ জাতৰ তামোল পাব, এইবিলাক চাপৰতে লাগে, 3-4 বছৰৰ তামোল লাগে। আৰু সেইটো কেৰেলিয়ান হাইব্ৰিড নাৰিকল, ডুৱাৰ্ফ নাৰিকল। আৰু এইটো টিচু কালচাৰ বেনানা, এইটো G9 কল, G9 টিচু কালচাৰ বানানা। এই কলটোৰ থোকটো বহুত ডাঙৰ হয়, জাহাজী কলৰ নিচিনা দেখিবলৈ, কিন্তু তাতকৈ বহুত ডাঙৰ। এইটো এবছৰত ফল লাগে, এবছৰ 14 মাহ ইমানৰ ভিতৰত ফল খাব পৰা হয়। তাৰপিছত আপোনালোকে পাব মালভোগ কলৰো এতিয়া টিচু কালচাৰ পুলি ওলাইছে, সেইটো পাব। আৰু ইফালে এইবিলাক আছে চিডলেছ লিচু পাব, লিচুৰ গুটিটো একেবাৰে অকমানি সামান্য। এইটো আমি প্ৰথম বছৰ লগা ফুলবিলাক আমি ছিঙি দিওঁ, আৰু তাৰপিছত দ্বিতীয় বছৰৰ পৰা ফলটো খাব পৰা হয়। তেনেকে কঁঠালো আছে, 12 মাহী কঁঠাল,
তাৰপিছত ৰঙা কঁঠাল, এনেকুৱা বেলেগ বেলেগ কঁঠাল আছে। এইবিলাক গ্ৰাফটিং কৰা বস্তুবিলাক খুব সোনকালে লাগে, এবছৰতে লাগে। যদিও প্ৰথম বছৰ ছিঙি দিয়া হয়, দ্বিতীয় বছৰৰ পৰা খাব পাৰি। তামোলৰ আমাৰ কেইবাটাও জাত আছে। সুমংগলা তামোলটো আছে, তাৰপিছত এইটো ড্ৰাফ তামোলটো আছে, একেবাৰে চাপৰ গাঠিয়া তামোল, আৰু সেইটো আমাৰ স্থানীয় জাতৰ তামোল। আৰু পাব এইটো তামোল আছে, এইটো সুমংগলা তামোল। এইটো বছৰত দুবাৰ লাগে, তাৰ বৈশিষ্ট্য সেইটোৱে। আৰু শ্বিলঙৰ তামোল বুলিও কোৱা হয়, এটা কাটীয়া তামোল, কাতি মাহতে হয় কাৰণে কাটীয়া তামোল কয়। এইটো শ্বিলঙৰ তামোল। আৰু এটা তামোল আছে ইণ্টাৰমংগলা কয়, সেইটোও পাব আমাৰ তাত। আৰু পাণ পাব, আমাৰ স্থানীয় জাতৰ পাণ পাব, আৰু লগতে মিঠাপত্তিও পোৱা যায়। ৱেষ্ট বেংগলৰ মিঠাপত্তিও আছে। মিঠাপত্তি এইবিলাক ডাঙৰ ডাঙৰ বেগত পাণ আছে। এইবিলাক পোনে পোনে কাষ্টমাৰে নি পেলাই তেওঁলোকে ব্যৱহাৰ কৰিব পৰা উপযোগী হৈ আছে। আৰু এটা মই দেখুৱাইছো এইখিনিতে যে এয়া পাণ খেতি কৰিবৰ কাৰণে দীঘল দীঘল এই কৰ ষ্টিক বনাই দিছো আমি। এই ষ্টিকত পাণ খেতি কৰিব পাৰে। যিসকলৰ তামোল গছ নাই, তেওঁলোকে ইয়াতে কৰিব। ডাঙৰ টাবত কৰিব ইচ্ছা কৰিলেও কৰিব পাৰিব। আমি যদি এটা গড় ৰেট এটা লৈ লওঁ, প্ৰত্যেক দিনে যদি আমি ৩,৬০০ টকাৰ পাণ বিক্ৰী কৰোঁ, এক মাহত আমি তাৰমানে ১,০৮,০০০ টকাৰ পাণ বিক্ৰী কৰিব পাৰিম। ১,০৮,০০০ টকাৰ পাণ বিক্ৰী কৰিব পাৰিম। ধৰি ললো ১,০০,০০০ টকাৰে পাণ বিক্ৰী কৰিলো মাহেকত। এক কঠা মাটিত ইয়াতকৈ সৰ্বাধিক আৰু কি ইনকাম হ'ব পাৰে আপোনালোকে ভাবি চাওক। আৰু এইটো খেতি আমি এইটো আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে মই কৈছো। আৰু এইটো ইতিমধ্যে আমি হাতে কামে কৰি প্ৰমাণ পোৱাৰ পিছতহে কৈছো। আপোনালোকে যদি এইটোৰ বিষয়ে আৰু অলপ কোনোবা নজনা জনে শিকিব আহে, আমি এদিনৰ প্ৰশিক্ষণৰ ব্যৱস্থাও ৰাখিছো। এটা দিনত আপোনাক সম্পূৰ্ণ শিকাই দিম। আপুনি ইচ্ছা কৰিলে থাকিব পৰা ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে। আপুনি গৈ পেলাই ঘৰত পাণৰ খেতি আৰম্ভ কৰি দিয়ক। আৰু এইটো উপযুক্ত সময়, এই সময়ত পাণৰ খেতিটো কৰিলে আপোনাৰ পাণটোৰ বাঢ়নটো ধুনীয়া সময়টো পাব। মানে অহা এই বাৰিষাটোৰ ভিতৰত পাণে এটা ৰূপ ল'ব, আৰু হয়তো ৩-৪ মাহ পিছত পাণ ছিঙিব পৰা হৈ যাব। গতিকে মই আপোনালোকক আহ্বান জনাওঁ যে পাণ খেতিটো এতিয়া অলপ পৰিত্যক্তৰ নিচিনা হৈছে। এইটো আপোনালোকে গ্ৰাম্য অৰ্থনীতিত দিয়া বহুত ভূমিকা আছে, বৃহৎ ভূমিকা আছে। গতিকে ইয়াক গুৰুত্ব দিয়ক, আৰু কিবা অসুবিধা পালে আমালৈ ফোন কৰক, নাইবা আমাৰ ওচৰলৈ আহি পেলাই পাণৰ খেতিটো নিজ চকুৰে চাওক, শিকক, আৰু খেতিটো এটা উদ্যোগ হিচাপে আৰম্ভ কৰক। ধন্যবাদ। আনহাতে এইবিলাক এই পাণৰ এই টাবত থকা পাণটো নি পেলাই পোনপটীয়াভাৱে মানুহে ঘৰত ৰাখিব পাৰে। আৰু একো বিশেষ সাৰ দিবলগীয়া নাই ইয়াতে। মাজে মাজে পানী দিব লাগিব, আৰু মাজে মাজে অলপ গোবৰ দিব লাগিব। এইখিনি দিলে এই পাণবিলাক ব্যৱহাৰ কৰি থাকিব পাৰিব, ঘৰত নি পেলাই ৰাখিব পাৰিব। কেঁচুসাৰৰ এনেকুৱা পেকেট পাব, ১ কেজিৰ পেকেট ২০ টকা দাম, কেঁচুসাৰৰ দাম। আৰু ৫ কেজি পেকেট আছে, ১০ কেজি পেকেট আছে। খুব ভাল কোৱালিটিৰ কেঁচুসাৰ পাব এইটো। আৰু মই অকণমান টাবৰ ফালে আৰু সা সৰঞ্জামৰ ফালে দেখুৱাইছো। এতিয়া বিভিন্ন জাতৰ টাব আছে, বিভিন্ন ধৰণৰ। এইবিলাক পলিমাৰৰ টাব, এইবিলাক পলিমাৰৰ তৈয়াৰী টাব। ই মানে ভাঙিও নাযায়, ফাটিও নাযায়, এনেকে থাকিব, ৰঙো নাযায়। এইবিলাকো ভাল কোৱালিটি, ফ্ৰেছ প্লাষ্টিকেৰে বনোৱা টাব। এইবিলাক বিভিন্ন ধৰণৰ টাব আছে। কিছুমান মানুহক অলপ দামী টাব লাগে, কিছুমানক কম দামী থাকে। এইবিলাক স্কুৱেৰ টাব মাত্ৰ ২০-২৫ টকাতে পোৱা যায়। তাৰপিছত এইটো কক'পিট এইবিলাক ৫ কেজি আৰু ৩ কেজি দুটা আকাৰত থাকে। কেজি ৫০ টকামান পৰে। আৰু এইটো নিম চিড মিল, মানে নিম ডাষ্ট, নিমৰ গুটিৰ গুৰি। এইটো ব্যৱহাৰ কৰিলে সাৰো হ'ল আৰু পোক-পৰুৱাৰ পৰা মুক্তি পাব। টাবৰ মিশ্ৰণত যদি দি দিয়ে বহুত কাম কৰে। তাৰপিছত আৰু দেখুৱাবলগীয়া এইটো ককনাট ফাৰ্টিলাইজাৰ, নাৰিকলত ব্যৱহাৰ কৰিলে বহুত ভাল ৰিজাল্ট পোৱা যায়। এই বস্তুটো মাল্টিপ্লেক্স কোম্পানীৰ, বহুত ভাল এইটো। এনেকুৱা ধৰণে
আমি যি পাৰো ৰাখিছো টাবৰ এইবিলাক বিভিন্ন ধৰণৰ টাব আছে এয়া চাপৰ জাতৰ জিনিয়া ফুল গৰমৰ দিনত আৰু ঠাণ্ডাৰ দিনতো জিনিয়া ফুল হয় এতিয়া গৰমৰ দিনৰ যেটো জিনিয়া ফুল এটো আমি দেখিছো ইয়াতে আমি কালাৰ অসংখ্য কালাৰ আছে ইয়াতে এতিয়া গুলপীয়া কালাৰৰে তিনটা মান হ'ব অলপ বেগুনিয়া আছে আকৌ তাৰপিছত এটো অকমান পাতল হালধীয়া তাৰ পিছত এটো হালধীয়া এইটো ৰঙা হ'ব এনেকা এইটো এটা বেলেগ কালাৰ এই কালাৰটো বৰ্ণনা কৰিবলৈ টান মানে সামান্য অকমান ডিফাৰেন্স আছে কালাৰ বিলাকৰ মাজত এটো পিংকৰ লগত এটো পিংকৰ অকমান এটো বেছি ডিপ আছে এটো কালাৰটো এটো লাইট আছে এনেকা আৰু জিনিয়া ফুলটো এটো এইকাৰণে বেছি ভাল যে ই সহজতে ইয়াতে পাহি হৰি নাযায় বা মৰহি নাযায় বহুত দিন লাষ্টিং কৰে গতিকে জিনিয়া ফুলৰ খেতি কৰিবলৈ সহজ আৰু ইয়াৰ গুটি কিনিবলৈ পোৱা যায় বীজ কিনিবলৈ পোৱা যায় বীজৰ পৰা হয় নাইবা পুলিও কিনিব পায় যেনিবা প্ৰায় 3 মাহ 4 মাহ এই ফুল দি থাকে নমস্কাৰ মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰত আমাৰ ফ্লৰিকা নাৰ্সাৰী 2001 চনৰ পৰা আমি চিপাঝাৰত এই নাৰ্সাৰীখন স্থাপন কৰিছিলো নাম দিছিলো ফ্লৰিকা নাৰ্সাৰী আৰু ফ্লৰিকা নাৰ্সাৰী আমাৰ এই নেশনেল হাইৱেৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1 কিলোমিটাৰ দূৰত এটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত বাওঁফালে সোমাই যাব লাগে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ আমি দুটা বিপণী খুলিছো ইতিমধ্যে এটা এইটো আমি যত বহি আছো বৰ্তমান এটো ঘোৰাবান্ধা পেট্ৰল পাম্পৰ অপজিটত এইটো এটা নাৰ্সাৰী বিক্ৰী কেন্দ্ৰ ফ্লৰিকা নাৰ্সাৰী আন এটা অলপতে 1 বহাগ তাৰিখে খোলা হৈছে হেতু চিপাঝাৰ মটৰ ষ্টেচনৰ পৰা 100 মিটাৰ গুৱাহাটী দিশত গৈ থাকিলে পোৱা যাব হেতু আমাৰ দ্বিতীয়টো বিপণী আমি ভাবিছো অদূৰ ভৱিষ্যতে আৰু দুই এটা তেনেকুৱা বিপণী আমি পথৰ দাঁতিত খুলিবলৈ চেষ্টা কৰিম এতিয়া মই প্ৰথমতে আমাৰ নাৰ্সাৰীখনৰ বিষয়ে অকমান কৈছো আপোনালোকক যে আমাৰ ফ্লৰিকা নাৰ্সাৰীত আমি ফুল ফলমূল শাক-পাচলি ঔষধি গছ কাঠ উৎপাদনকাৰী গছ সুগন্ধি গছ এই আটাইবিলাক কৰে অলপ ৰাখিবলৈ যত্ন কৰিছো কাৰণ কিছুমান হেৰাই যাব ধৰা গছও আমি নাৰ্সাৰীখনত ৰাখিছো মানুহবিলাক মানে হাইব্ৰিড ফলৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ থলুৱা ফলমূলৰ গছবিলাকক অনাদৰ কৰা দেখা গৈছে যেনে লেটেকু পনিয়ল চকলা টেঙা কৰ্জা টেঙা এইবিলাক নাইবা আমবিলাক স্থানীয় জাতৰ আমবিলাকো আমাৰ এতিয়া প্ৰায় নোহোৱা হৈ গৈছে কেৱল হাইব্ৰিড বিচাৰে মানুহে গতিকে আমি সকলোবিলাকে ৰাখিছো যাক হাইব্ৰিড লাগে তেওঁ হাইব্ৰিড ল'ব আৰু যাক স্থানীয় লাগে স্থানীয় ল'ব এতিয়া এইবিলাক হৈছে গছ-গছনি সম্পৰ্কীয় কথা তদুপৰি আমি ইয়াতে খেতিত ব্যৱহৃত কৃষি কাৰ্যত প্ৰয়োজনীয় সা-সৰঞ্জামবিলাকো ৰাখিছো আৰু টাব ৰাখিছো বিভিন্ন সাইজৰ ফুলৰ টাব ৰাখিছো এয়া প্লাষ্টিকৰে হওক পিভিসি হওক পলিমাৰ হওক নাইবা আন কিবা মেটেৰিয়েলৰ হওক এতিয়া তাৰ লগত ৰাখিছো আমি যিবিলাক মিশ্ৰণেৰে টাবত ফুল বা গছ-গছনি ৰোৱা হয় যেনে কোকোপিট পাৰলাইট বনমিল নিম ডাষ্ট তাৰ পিছত কিছুমান ঔষধৰ প্ৰয়োজন হয় আনকি আমাৰ ইয়াতে আপোনালোকে গোবৰো কিনিবলৈ পাব ভাৰ ধুনিয়া মৰি যোৱা গোবৰ যেটো পচন সাৰ হৈ গৈছে তেনেকুৱা গোবৰ আৰু সাৰুৱা মাটি এই দুইটা বস্তু বিক্ৰী কৰা হয় বস্তাত আনহাতে কিছুমান জৈৱিক ঔষধ আৰু জৈৱিক সাৰ ইয়াত পেকেটত পোৱা যায় কেঁচু সাৰ বা ভাৰ্মি কম্পোষ্ট পাব তাৰ পিছত তেনেকুৱা ধৰণৰ আন কিছুমান সাৰো পোৱা যাব ঔষধ পোৱা যাব যিবিলাক ঔষধ আমি বিক্ৰী কৰিব পাৰো তেনেকুৱা ধৰণৰ ঔষধ ইয়াত পোৱা যাব যেনে আপুনি যদি সবজি খেতি কৰোতে বহুত পোক পৰুৱা আহিছে সেইবিলাক দূৰ কৰিবৰ কাৰণেও ঔষধ আছে বা ফলজোপাত অধিক ফল লাগিবৰ কাৰণেও তেনেকুৱা ভিটামিন জাতীয় বস্তু আছে এতিয়া এই নাৰ্সাৰীখন 2001 চনত স্থাপন কৰা হৈছে এতিয়া আমি প্ৰায় 25 বছৰত ভৰি দিছোহি দৰং জিলাৰ মানুহ আৰু অসমৰ বিভিন্ন ঠাইৰ মানুহে আমাৰ ওপৰত অগাধ বিশ্বাস ৰাখে হেতুৱে আমাৰ সম্পত্তি আমাৰ পৰা পুলি নিলে তেওঁলোকৰ ভাল ৰিজাল্ট হয় এই কাৰণে আমি আৰু উৎসাহেৰে
কাম কৰি আগুৱাই গৈ আছোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টি চাই যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এই কে অল এছকিউ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকৰ ৰুচিবোৰ গম পাম আৰু সেইমতে নতুন ভিডিঅ'বোৰ মই বনাব পাৰিম। তেতিয়ালৈকে অশেষ ধন্যবাদ। নমস্কাৰ।